নহয় চাওক, কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়া এইটো পুৰাতত্ব বিভাগৰ চৰম হেমাহি আৰু কাণ্ডজ্ঞানহীনতাৰ ফল আচলতে ভোগ কৰিছে শিৱসাগৰ যিসমূহ ঐতিহাসিক সমল আছে। তাৰ ভিতৰত অন্যতম হৈছে ৰংঘৰ। আজি দেখিছে আপুনি আচলতে বাৰিষা কালত প্ৰত্যেক বছৰে পানীৰ কিছু সমস্যা এই ঐতিহাসিক সমলবোৰৰ ক্ষেত্ৰত হয়, কিন্তু যদিও এইবাৰ ৰংঘৰত আচলতে ইয়াৰ প্ৰকোপটো অত্যাধিক হোৱাৰ মূল কাৰণ হৈছে ইয়াত যিটো ৰংঘৰ প্ৰকল্পত ওম কনষ্ট্ৰাকশ্যন নামৰ এটা পাৰ্টি আচলতে ইয়াৰ কাম কাজবোৰ কৰিছে। কিন্তু তেওঁলোকৰ আচলতে পূৰ্ব পৰিকল্পিতভাৱে ইয়াৰ যিসমূহ পানী নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিছিল সেইসমূহ আচলতে সুন্দৰ ৰূপত কৰি নোলোৱাৰ কাৰণে আচলতে আজি ৰংঘৰটো পানীৰ মাজত গৈছে। গতিকে আমি পুৰাতত্ব বিভাগ তথা ওম কনষ্ট্ৰাকশ্যন লগতে অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে এই ৰংঘৰ প্ৰকল্পটো সকলোৱে আদৰি লৈছে, কিন্তু সমান্তৰালকৈ ৰংঘৰ প্ৰকল্পৰ লগত সংগতি ৰাখি যিসমূহ আচলতে ব্যৱস্থা আগতীয়াকৈ কৰি ল'ব লাগিছিল, ইয়াৰ কৃত্ৰিম পানীৰ সমস্যাটো নিষ্কাশনৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল, ড্ৰেইনেজ ছিষ্টেমটো যি ধৰণৰ সুচল কৰি ল'ব লাগিছিল, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ। চাওক, ৰংঘৰ আজি এই দুৰৱস্থাৰ মূলতে আমি যদি কওঁ প্ৰশাসনৰ চূড়ান্ত হেমাহি আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে আজি এই দুৰৱস্থা। আমি এই আমাৰ ৰংঘৰৰ পানীৰ যিটো কৃত্ৰিম বানৰ সমস্যা, আজি এইটো কোনো নতুন ঘটনা নহয়। আজি বহু বছৰৰ পৰা প্ৰতিটো বাৰিষাৰ সময়ত ৰংঘৰে এনেধৰণৰ দুৰ্যোগ ভুগিবলগীয়া হৈছে। পুৰাতত্ব বিভাগৰ চূড়ান্ত হেমাহি আৰু পুৰাতত্ব বিভাগক আমি যেতিয়াই প্ৰশ্ন কৰোঁ তেতিয়া তেওঁলোকে এটাই কথা কয় যে স্থানীয় যিসকল লোক আছে তেওঁলোকে জাননী প্ৰেৰণ কৰে আৰু যিসমূহ তেওঁলোকে ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াবোৰ তেওঁলোকে অক্ষুণ্ণ ৰাখে। কিন্তু ইয়াৰ সমান্তৰালকৈ ইয়াত এটা কথা যদি আমি ক'ব বিচাৰোঁ যে প্ৰশাসনৰ এটা দায়িত্ব থাকে, প্ৰশাসনৰ ইয়াৰ ওচৰৰ ৰাইজসকলৰ লগত আলাপ আলোচনাৰ ইয়াৰ যিটো ড্ৰেইনৰ যিটো সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো আগভাগ নলয়। বিভিন্ন সময়ত বিভিন্ন অফিচাৰ আহে আৰু অফিচাৰসমূহ গুচি যায়, কিন্তু এই সমস্যা হৈ থাকি যায়। যিটো সময়ত আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ ক্ষেত্ৰত শিৱসাগৰক আমি আগবঢ়াই দিছোঁ, আমি শিৱসাগৰক লৈ বহু আশা কৰিছোঁ, তেনে সময়ত ৰংঘৰে এনেধৰণৰ এটা অৱস্থাত গতি কৰি থকাটো আমি কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰোঁ। এই কথাটো আমি জনাই দিছোঁ। প্ৰশাসনক আমি এতিয়াও অনুৰোধ জনাইছোঁ যে এতিয়াও সময় আছে, তেওঁলোকে এই ৰংঘৰৰ যিটো পানীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত এটা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি তেওঁলোকে যদি সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ লয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নহয় চাওক, কেৱল মাত্ৰ ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব দিয়া এইটো পুৰাতত্ব বিভাগৰ চৰম হেমাহি আৰু কাণ্ডজ্ঞানহীনতাৰ ফল আচলতে ভোগ কৰিছে শিৱসাগৰ যিসমূহ ঐতিহাসিক সমল আছে। তাৰ ভিতৰত অন্যতম হৈছে ৰংঘৰ। আজি দেখিছে আপুনি আচলতে বাৰিষা কালত প্ৰত্যেক বছৰে পানীৰ কিছু সমস্যা এই ঐতিহাসিক সমলবোৰৰ ক্ষেত্ৰত হয়, কিন্তু যদিও এইবাৰ ৰংঘৰত আচলতে ইয়াৰ প্ৰকোপটো অত্যাধিক হোৱাৰ মূল কাৰণ হৈছে ইয়াত যিটো ৰংঘৰ প্ৰকল্পত ওম কনষ্ট্ৰাকশ্যন নামৰ এটা পাৰ্টি আচলতে ইয়াৰ কাম কাজবোৰ কৰিছে। কিন্তু তেওঁলোকৰ আচলতে পূৰ্ব পৰিকল্পিতভাৱে ইয়াৰ যিসমূহ পানী নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিছিল সেইসমূহ আচলতে সুন্দৰ ৰূপত কৰি নোলোৱাৰ কাৰণে আচলতে আজি ৰংঘৰটো পানীৰ মাজত গৈছে। গতিকে আমি পুৰাতত্ব বিভাগ তথা ওম কনষ্ট্ৰাকশ্যন লগতে অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে এই ৰংঘৰ প্ৰকল্পটো সকলোৱে আদৰি লৈছে, কিন্তু সমান্তৰালকৈ ৰংঘৰ প্ৰকল্পৰ লগত সংগতি ৰাখি যিসমূহ আচলতে ব্যৱস্থা আগতীয়াকৈ কৰি ল'ব লাগিছিল, ইয়াৰ কৃত্ৰিম পানীৰ সমস্যাটো নিষ্কাশনৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰিব লাগিছিল, ড্ৰেইনেজ ছিষ্টেমটো যি ধৰণৰ সুচল কৰি ল'ব লাগিছিল, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ। চাওক, ৰংঘৰ আজি এই দুৰৱস্থাৰ মূলতে আমি যদি কওঁ প্ৰশাসনৰ চূড়ান্ত হেমাহি আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে আজি এই দুৰৱস্থা। আমি আমাৰ ৰংঘৰৰ পানীৰ যিটো কৃত্ৰিম বানৰ সমস্যা, আজি এইটো কোনো নতুন ঘটনা নহয়। আজি বহু বছৰৰ পৰা প্ৰতিটো বাৰিষাৰ সময়ত ৰংঘৰে এনেধৰণৰ দুৰ্যোগ ভুগিবলগীয়া হৈছে। পুৰাতত্ব বিভাগৰ চূড়ান্ত হেমাহি আৰু পুৰাতত্ব বিভাগক আমি যেতিয়াই প্ৰশ্ন কৰোঁ তেতিয়া তেওঁলোকে এটাই কথা কয় যে স্থানীয় যিসকল লোক আছে তেওঁলোকে জাননী প্ৰেৰণ কৰে আৰু যিসমূহ তেওঁলোকে ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াবোৰ তেওঁলোকে অক্ষুণ্ণ ৰাখে। কিন্তু ইয়াৰ সমান্তৰালকৈ ইয়াত এটা কথা যদি আমি ক'ব বিচাৰোঁ যে প্ৰশাসনৰ এটা দায়িত্ব থাকে, প্ৰশাসনৰ ইয়াৰ ওচৰৰ ৰাইজসকলৰ লগত আলাপ আলোচনাৰ ইয়াৰ যিটো ড্ৰেইনৰ যিটো সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনো আগভাগ নলয়। বিভিন্ন সময়ত বিভিন্ন অফিচাৰ আহে আৰু অফিচাৰসমূহ গুচি যায়, কিন্তু এই সমস্যা হৈ থাকি যায়। যিটো সময়ত আমি বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ ক্ষেত্ৰত শিৱসাগৰক আমি আগবঢ়াই দিছোঁ, আমি শিৱসাগৰক লৈ বহু আশা কৰিছোঁ, তেনে সময়ত ৰংঘৰে এনেধৰণৰ এটা অৱস্থাত গতি কৰি থকাটো আমি কোনো কাৰণতে আমি সহ্য কৰিব নোৱাৰোঁ। এই কথাটো আমি জনাই দিছোঁ। প্ৰশাসনক আমি এতিয়াও অনুৰোধ জনাইছোঁ যে এতিয়াও সময় আছে, তেওঁলোকে এই ৰংঘৰৰ যিটো সমস্যাটো সমাধানৰ ক্ষেত্ৰত এটা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি তেওঁলোকে যদি সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ লয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।